মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া কি ঘোষণা এটা কৰিছে শুনা পাইছেন নাই কিবা বোলে গৰু মাংস বন্ধ কৰিব বোলে তেখেতে গৰু মাংস বন্ধ কৰিব এতিয়া মাননীয় মুখ্যমন্ত্ৰী আমি কি মাংস খাম আমি কি কৰিম আমি কি কাপোৰ পিন্ধিম আমি ক'ত যাম কাক ভাল পাম কাক বিয়া পাতিম এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খুদি কেনে কৰিবলৈ লাগিব আজি হেকনে কিছুমান প্ৰশ্ন কৰিবলৈ বিচাৰিছো লাইভৰ মাধ্যমেদি উত্তৰটো তেখেতৰ হাতটা মানে তেখেতৰ যে আছে কিবা কিবি হেবিলাকো আসলতে হে উত্তৰ দিবলৈ নোৱাৰিব ঠিক আছে প্ৰথমটো কথাটো হৈছে গৰু মাংস খাও না খাও আমাৰ কোনো ফাৰাক নপৰে আমি খাও না খাও নাখালো আমি চলি থাকিম কিন্তু এই যে আপোনালোকৰ যে শুনা পাইছো ন ডাঙৰ ডাঙৰ ইণ্ডিয়াৰ বাহিৰত যে বিফ এক্সপৰ্টাৰ বিলাক আছে এটা চলোৱা মানুহবিলাক কোন এতিয়াতো জীবান বিলাক নিউজত নাম শুনা পাইছো জীবান বিলাক নিউজত কিবা আইছে দেখোন একাংশ কিবা হিন্দু মানুহৰ নাম আহে এইটা বন্ধ কৰকচোন আগতে মহাৰাষ্ট্ৰত যোনবিলাক গো মানে মাংসৰ যোনবিলাক সাপ্লায়াৰ আছে হেবিলাক দুন একাংশ কিছু হিন্দু মানুহ আছে দেখোন বন্ধ কৰক হেবিলাক আগতে ও ইণ্ডিয়াত দেখোন হেবিলাক বন্ধ কৰিবলৈ পৰা নাই দেখোন যোনবিলাক ডাঙৰ আপোনালোকে দেখোন গো ভগৱান গো মাতা কৈ আছে এপিনে দেখোন ইণ্ডিয়াত দেখোন কি হৈছে বিফ এক্সপৰ্টাৰৰ ভিতৰত দেখোন আপোনালোকে 3 নম্বৰ নে 2 নম্বৰত আছে লাজ লাগা নাই ও হেবিলাক বন্ধ কৰিব পৰা নাই ও ইতিয়া কি বন্ধ কৰিব হৈছে আমাৰ অসমত হোটেল বিলাক বন্ধ কৰিব লৈছে খোৱা কোনবাই হোটেলত খাব নোৱাৰিব ৰাজহুৱা স্থানত খাব নোৱাৰিব কেতিয়া কলে আপুনি ৰকিবুল হুছেনে যেতিয়া কলে যে সামগ্ৰী ইলেকশ্যনত আপুনি গৰু কাটি মাংস কৈছে তেনেকে যেতিয়া কলে তেতিয়া আপোনাৰ ভয় লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ভয় লাগিছে কি ওহো মোৰ ভিতৰৰ ৰহস্যটো ফাদি লৈ গল এতিয়া দেখোন মই দেখোন 26ৰ ইলেকশ্যনত দেখোন মোৰ হিন্দুৱে ভোট নিদিব হিন্দু মানুহখিনি গম পাই গল ও মোৰ দেখোন এপিলা ভগৱান ভগৱানৰ লগত মতলবে নাই মই দেখোন ভোটৰ কাৰণে একপিনে গৰু মাংস কাটি দিম একপিনে মই গাহৰি মাংস কাটি দিম এপিনে মই 1500 টকিয়া লাগিলে জেলত ভৰাই দিম এপিনে মোলে কাবাক মই বিনা দুখন এনকাউন্টাৰ কৰাই দিম ও ৰাইজে ইতে গম পালে কে দেখোন সামগ্ৰীত মই গৰু কাটি খৈ দিছো আপোনাৰ হেতু ভয় লাগি গল আপোনাৰ কলিজা কপি গল কে 26ৰ ইলেকশ্যনত মোৰ দেখোন এতিয়া হিন্দু ভোট কমি যাব হিন্দু ভোট এতিয়া মোৰ কমিব এতিয়া তাৰ কাৰণে এটা লাগিব নহয় কাম তাৰ কাৰণে এটা দৰকাৰ আছে নহয় হে দৰকাৰটো কি আছে এইবিলাক আমি আজিৰ পৰা গো মাংস হোটেলত বিক্ৰী কৰিবলৈ নিদিও আমি আসলে ৰাজহুৱা স্থানত খাবলৈ নোৱাৰিব মানে হে একাংশ মানুহ ফুটি লাগি গল এইয়া বিজেপি চৰকাৰ কি মজা চৰকাৰ নহয় জানো গৰু মাংস বেন কৰি দিলে আৰে মুখ্যমন্ত্ৰী শুনক আপুনি বাদ দিয়ক হে আপোনাৰ নিচিনা হাজাৰ আহিব হাজাৰ যাব বুজি পাইছে না খোৱা খাদ্য কোনো বন্ধ কৰিব নোৱাৰে যদি বন্ধ কৰিব পাৰে যাক সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আনক আপুনি কোন হয় আপুনি কিবা গডফাদাৰ নেকি যাক সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়ক আজিৰ পৰা খোৱা খাদ্য দমকটো খাদ্য বেন্ড আছে খাব নোৱাৰিব আৰে অৰুণাচলত আপোনাৰ চকুৰ আগত আপোনালোকৰ চৰকাৰে কাটি গৰু কাটি কেনে খুৱাই আছে তাতে ভগৱান চিনি নাপায় তাতে দেখোন বিজেপি চৰকাৰ বুলি শুনা পাইছো অৰুণাচলত আপোনালোকৰে দেখোন এলায়েন্স চৰকাৰ হল মেঘালয়ত তাতে দেখোন ঘৰে ঘৰে দেখোন ৰাস্তা ফুটপাতে গৰু কাটি কেনে খুৱাই থাকে গৰু কাটি খুৱাই থাকে তেতিয়া আপোনালোকৰ গাত নালাগে ও মেঘালয়ত আপোনালোকৰ ভগৱান বুলি চিনি নাপায় অৰুণাচলত আপোনালোকৰ ভগৱান বুলি চিনি নাপায় মহাৰাষ্ট্ৰত আপোনালোকৰ ভগৱান বুলি চিনি নাপায় কৰ্ণাটকত আপোনালোকৰ ভগৱান বুলি চিনি নাপায় আপোনাৰ বিভিন্ন জায়গাত আপোনাৰ গৰু কাটি কিনে যে বিভিন্ন বা আপোনালোকৰ যে ইণ্ডিয়াৰ পৰা যে এক্সপৰ্ট হৈ আছে বাহিৰত গো এক্সপৰ্ট হৈ আছে তেতিয়া আপোনালোকে ভগৱান বুলি চিনি নাপায় তেতিয়া আপোনালোকৰ শ্ৰদ্ধা ভক্তি নাই ও ইয়াতেহে আপোনাৰ কি হৈছে মুছলমানৰ ক্ষেত্ৰত আপোনালোকৰ গোমাতা আহিছে এই যে ইজৰাইলক যে ইজৰাইল যে হয় যে ইজৰাইলক সমৰ্থন যে আপোনালোকে যে কৰে এই ইজৰাইলে দেখোন গৰু কাটি খাই দেখোন লাজ নালাগে হেতক সমৰ্থন কৰিব কাৰণে তেতিয়া ভগৱানক যে কাটি খাই আছে বুলি গাত নালাগে নীলাজৰ দৰে যে হেবিলাকক যে ইজৰাইলক যে সমৰ্থন কৰে তেতিয়া কিয় কাৰণে সমৰ্থন কৰিবলৈ যায় আকৌ সাউদি আৰবত কিয় যায় আকৌ তেতিয়াহলে সাউদি আৰবত নাযাব আকৌ হেততো গৰু মাংস খায় তাতেতো গৰু চলি থাকে নাযাব ইণ্ডিয়াৰ পৰা যে ইমান যে মাংস যে বিফ এক্সপৰ্টাৰ হয় ক'ত হয় কিয় বিফ এক্সপৰ্টাৰ হয় এতিয়া কিছুমানে ক'ব বাফেলো এক্সপৰ্টাৰ হয় থোৱাবে তোমালোকৰ বাফেলো এক্সপৰ্টাৰ হয় কিবা এক্সপৰ্টাৰ হয় গৰু এক্সপৰ্টাৰ হয় না নহয় এটাটো হলেতো গৰু আমাৰ অসম ভাৰতৰ পৰা বাহিৰত যায় যদি ভগৱান বুলি মানিছা তেতিয়ালে কিয় পঠাইছা ও তেতিয়া তোমালোকৰ ভগৱান নহয় তেতিয়া মালটো পাই দেখিলে ভগৱান নাহে তেতিয়া মালটো পাই দেখিলে গো মাতা নাহে যোৱা প্ৰথমতে ভাৰতৰ বাহিৰত যোৱাটো বন্ধ কৰা তাৰ পিছত ইয়াতে আহি কিনে এইবিলাক ফকটীয়া লেকচাৰ মাৰিবলৈ লাগে কে নাই আমি অমুকটো বন্ধ কৰি দিম তমুকটো বন্ধ কৰি দিম আসলতে বেলেগ একো কথা নহয় ভৰি কপি গৈছে ৰকিবুল হুছেনে যেহেতু কথাটো ফাদিল কৰি দিলে কে সামগ্ৰীত গৰু কাটি কৈছে বুলি ঠিক আছে
তো সেইটো কাৰণে এতিয়া ভাবিছে কি আমাৰ ভোট কমি যাব কাৰণ এতিয়া ৰাইজে গম পাই গ'ল ভিতৰীয়া কথাটো ৰাইজে যেতিয়া গম পাই গ'ল ৰাইজেতো আৰু অহাবাৰতো আমাক ভোট নিদিব তোমালোক হয় কি তোমালোক হৈ গলা অকল ভোটৰ কাৰণে তোমালোকে চিঞৰ বাখৰ কৰিব পাৰা তোমালোকৰ কোনো ভগৱান কোনো গৰু কোনো গাহৰিলৈ কথা নাই কালিলৈ যদি মজতে মুছলমান যদি সমষ্টিৰ পৰা যদি কয় নহয় যোৱা 1500 টকীয়া বিলাক ধৰি মাৰা আমি ভোট দিম তোমালে কালিৰ পৰা 1500 টকীয়া বিলাক ঘৰৰ পৰা ওলাই কুবাবা কালিলৈ যদি গোটেই মুছলমান সমষ্টিৰ পৰা কৈ দিয়ে নহয় একে নাই তোমালোকে যাই কিনে আমি তোমালোকক জয়যুক্ত কৰাম প্ৰতিটো সংখ্যালঘু জেগাৰ পৰা তোমালোক জয়যুক্ত কৰাম যোৱা তোমালোকে আল্লাহৰ নামৰ গালি পৰা কিটা কুবুৱাকে যোৱা তোমালোকে তেতিয়া চৰকাৰৰ বহি থকা কিটা যাই কিনে হেতক কুবাবা কাৰণ তোমালোকৰ বেলেগ মতলব নাইতো তোমালোকক লাগে অকল ভোট লাগে আজি সামগুৰিত কিয় গৈছিলা লাজ লগা নাছিলে তাতে মিয়াৰ ভোট নালাগে বুলি কৈ কিনে মিয়াৰ দৌৰিবলৈ গৈছিলা তাতে যাই কিনে যে ওইটা ৰকিবুল হুছেইনে যে কথা কোৱা কথাকাৰ সঁচা তেতিয়ালৈ তোমালোকৰ নিচিনা থাৰ্ড ক্লাছ মানুহ পৃথিৱীত নাই তাতে দেখোন গৰু বুলি যদি সঁচাকে গৰু মাংস কাটি কিনে যদি খোৱা কথাটো সঁচা ৰাজুৱা ভোজ কৰোৱাটো কথাটো যদি সঁচা আমিতো নাজানো আমিতো নিউজত শুনিছো তেখেতৰ মুখৰ পৰা শুনিছো যদি হেখাৰ কথা সঁচা তেতিয়ালৈ তোমালোক একদম মেইন শত্ৰু গৰুৰ বেপাৰ কৰিবা তোমালোকে অসমৰ পৰা বাংলাদেশলৈ গৰু যোৱাতে তোমালোকৰ কিমান হাত আছে নাজানো নেকি তোমালোকৰ চৰকাৰৰ পালি নেতাবিলাকৰ কিমানৰ হাত আছে কেনেকৈ পঠায় নাজানো নেকি সব জানো তোমালোকে যে এই মুখেৰে কোৱা আৰু বেক সাইডৰ পৰা যে বান্ডুল গীতা লৈ কিনে যে খলনি হোৱা এইবিলাক আমি সব জানো বুজি পাইছা না সেইকাৰণে খোৱাটোতো তোমালোকে বাদ দিয়া না কোনো বন্ধ কৰিব নোৱাৰে খোৱাটো এতিয়া নাখোৱা মানুহটোকো মই কম যা খাবিকে কোনে বন্ধ কৰে যদি আজি ৰেষ্টুৰেণ্টৰ বন্ধ হ'ব লাগে ৰেষ্টুৰেণ্টৰ তেনেহ'লে পৰ্ক বন্ধ হ'ব লাগিব গাহৰিও বন্ধ হ'ব লাগিব অকল ইয়াতে কি হিন্দু মানুহে বসবাস কৰে নি মুছলমান বসবাস নকৰে আন বিভিন্ন ধৰ্মৰ মানুহ বসবাস নকৰে ইয়াতে আমাৰ মাৰোৱাৰী ভাইসকলে বসবাস নকৰে যোনে মাছ মাংস কণী একোৱে নাখায় তেখেতসকলে ভেজিটেৰিয়ান হয় তেখেতসকল বসবাস নকৰে তেতিয়ালে ঠিক আছে কোনো জেগাতে একো চলিব নোৱাৰে যদি গৰু চলিব নোৱাৰে তে গাহৰিও চলিব নোৱাৰে সব ৰেষ্টুৰেণ্টত বন্ধ হ'ব লাগিব য'ত সামাজিক জেগাত বন্ধ হ'ব লাগিব তোমাৰ লগত দপদপনি চলিব নেকি তোমাৰ লগত দপদপনি চলিব অকল খোৱাৰ ক্ষেত্ৰত তোমাৰ লগত দপদপনি কালি মানে মই বিয়া পাতিব হলে তোমাক সুধি ল'ব লাগিব মানে তোমাক সুধি ল'ব লাগিব কালিলে শুনকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া মই মানে অমুকক বিয়া পাতিব লৈছো আপুনি কি কয় মানে বিয়া পাতিব পাৰিম নে নহয় তোমাৰ পাৰমিশন ল'ব লাগিব মই যি খাওঁ মোক সংবিধানে অধিকাৰ দিছে তাৰ পৰা খৰণি কৰা নাকে যে ভাৰতত অমুকটো খাদ্য খাব নোৱাৰে বুলি মুখৰ পেট পতনি বিলাক মাৰি থাকিব অমুকটো নোৱাৰি তমুকটো নোৱাৰি মানুহৰ মাজত বিভ্ৰান্তি কৰি থাকিব এপিনে তলে ভোটৰ কাৰণে চব কৰি থাকিব এটা 26ৰ ইলেকশ্যনত ভাবিছে কিয় গৰুটো মই কাটি দিলো এটা সমষ্টিৰ কাৰণে এতিয়াতো 26ৰ সমষ্টিত ক'বাত মোৰ ভোট বিলাক কমিব দেখোন এই ভয়ত যাই কিনে এটা কি কৈছা অমুক জেগাত গৰু খোৱা বন্ধ হ'ব হোটেলত বন্ধ হ'ব ৰেষ্টুৰেণ্টত বন্ধ হ'ব সামাজিক জেগাত খোৱা বন্ধ হ'ব আৰে তোমাৰ কথা তুমি প্ৰথমতে তোমালোকৰ ঘৰত বন্ধ কৰাচোন গাহৰি খোৱাটো তুমি বন্ধ কৰাচোন আগতে ৰেষ্টুৰেণ্টত যোৱা গাহৰি খোৱা বন্ধ কৰা ৰেষ্টুৰেণ্টত কি অকল ইয়া যায় নেকি মানে কি কম আৰু আজি পাতি ঘোষণা কৰিবা ৰাজ্যত ঘোষণা কৰিবা এই যেনেকে প্ৰেছ মিটে মেল পাতি ঘোষণা কৰা নহয় এটা বোলে কাম কৰিছো বোলে কি বোলে আজি সমাজখনত বোলে মই পৰিৱৰ্তন কৰিছো চাকৰি দিছো 1 বছৰত বোলে 1 লাখ চাকৰি দিম বুলি কৈছিলা কিয় 1 বছৰ বাদ দিয়া 5 বছৰ তোমাৰ হ'বলৈ হ'ল 1 লাখ চাকৰি আজিলে তোমাৰ পূৰণ নহল দেখোন অকল আজি অমুকটো ঘোষণা তমুকটো ঘোষণা কৰি থাকিলা কি কৰিলা মাইক্ৰ ফাইনেন্সৰ পইচা তোমাৰ নিজৰ পকেটৰ পৰা মাৰিছা নেকি কি কৰিছা তুমি ৰাইজৰ কাৰণে 7টা ব্ৰিজ বনাইছা হে 7টা ব্ৰিজ কিহৰ পইচা দি বনাইছা তোমাৰ নিজৰ পকেটৰ পৰা বনাইছা উন্নয়ন কি তুমি উন্নয়ন কৰিছা কেইটাল সংস্থাপন দিছা কেইজন ল'ৰা সংস্থাপন হৈছে আজি তাৰিখত কিমানজন সংস্থাপন হৈছে কিমানজন 1 লাখকে 1 বছৰত দিম বুলি কৈছিলা 5 বছৰত 5 লাখ চাকৰি আজিলৈ 1 লাখ চাকৰি কমপ্লিট নহলে আজি বস্তুৰ দাম জুইচাই দাম হৈ গৈছে কৰপা তুমি উন্নয়ন কৰিছা তুমি ধাৰুৱা সাৰু চৰকাৰ মাত্ৰ তুমি ধাৰ লৈছা দুনিয়াৰ ধাৰ লৈ মানুহ ধাৰুৱা কৰি দিছা আজি 10 টকা বস্তুটো মানুহ 100 টকাত কিনি খাব লগা হৈছে আৰু তাতকে বেছি তো একো কৰি দেখুৱা নাই আজি মকুনে মাছ খাব কোনবা মাংস খাব কোনবা কণী খাব আৰে ভাই সমাজখনৰ পৰা ড্ৰাগছ ফ্ৰী কৰাচোন কৰা না তুমি ড্ৰাগছ কিমান আছে তুমি ড্ৰাগছ মুক্ত অসম বনোৱাচোন তুমি ইয়াতে নিবনুৱা খতম কৰা তুমি এখন দেশ বনাইছো কেইখন স্কুল তুমি উন্নয়ন কৰিছা কোৱাচোন উন্নয়ন কেইখন স্কুল কৰিছা আজিলৈ কেইখন স্কুল তুমি উন্নয়ন কৰিছা তোমাৰ যে গৰু গাহৰিলৈ লাগি আছা তুমি কেইখন স্কুল উন্নয়ন কৰিছা কেইখন স্কুল আজিলৈ তোমাৰ চৰকাৰৰ দিনত উন্নয়ন হৈছে
কেইখন স্কুল কিয় তোমালোকে এখন আইন নলোৱাকে যে কোনোবা বিধায়ক হলে কোনোবা মন্ত্ৰী হলে কোনোবা নেতা হলে সিহঁতৰ ল'ৰা ছোৱালী গভৰ্ণমেণ্ট স্কুলত পঢ়িব লাগিব এইটো নিয়ম কিয় বনাই নিদিয়া যদি তোমালোকৰ ল'ৰা ছোৱালী যদি গভৰ্ণমেণ্ট স্কুলত পঢ়িলে হয় নহয় নিশ্চয় গভৰ্ণমেণ্ট স্কুলখন আজি প্ৰাইভেট স্কুলৰ নিচিনা হলে হয় আজি তোমালোকৰ ল'ৰা ছোৱালী যে গভৰ্ণমেণ্ট স্কুলত নপঢ়ে এইকাৰণে আজি গভৰ্ণমেণ্ট স্কুলবিলাকৰ অৱস্থা কিয় তেনেকুৱা কিয় সেইবিলাকত কাম নকৰা সেইবিলাকত কাম কৰাকে যোৱা কোনে গৰু খাইছে কোনে গাহৰি খাইছে কোনে কুকুৰ খাইছে কোনে মেকুৰী খাইছে সেইবিলাক মাথা মাৰিব নালাগে সেইবিলাক মানুহৰ খাদ্য মানুহে খাইছে তো খাব মানুহ নাখায় যদি নাখায় তুমি তাত মাথা মাৰিবৰ কাৰণে তোমাৰ মুখ্যমন্ত্ৰী বনোৱা নাই নহয় তোমাৰ মুখ্যমন্ত্ৰী গৰু খাইনে গাহৰি খাইনে কুকুৰ খাইনে মেকুৰী খাইনে মাছ খাইনে তাত শাক পাচলি খাই তোমাক তাৰ কাৰণে মুখ্যমন্ত্ৰী বনোৱা নাই তোমাৰ মুখ্যমন্ত্ৰী বনোৱা গৈছে যদি 4 কোটি জনতাই যদি তোমাক ভোট দিছে এই ভোট দিছে তোমাক আমাৰ অসমখন আগুৱাই লৈ যাবলৈ আমাৰ অসমখন জাগত জিলিকা বনাবলৈ কাৰণে আমাৰ নিবনুৱা সংস্থাপন দিবলৈ কাৰণে আমাৰ বানপানী সমস্যা শেষ কৰিবলৈ কাৰণে আমাৰ ইয়াৰে যিখিনি সমস্যা আছে সেইখিনি দূৰ কৰিবলৈ কাৰণে আমাৰ যে ৰাজ্যখন শান্তিপ্ৰিয় হিচাপে ৰাজ্য চলে সেইটো কাৰণে তোমাক মুখ্যমন্ত্ৰী বনোৱা হৈছে তোমাক এবিলাক কৰিবলৈ মুখ্যমন্ত্ৰী হোৱা চালে বেৰে কুবাই দেখিবা মাংস হ'ব খাব নোৱাৰে কিবা খাব নোৱাৰে কাম কৰা না তুমি কিমানটা কাম কৰিছা 5 বছৰত আঙুলিত হিচাপ কৰিব পাৰাকে কাম কৰিছা কি কৰিছা তুমি তোমাৰ সেই চেলিপু গিটা 1500 টকা গিটা কৈ থাকিব অমুকটো হৈছে তমুকটো হৈছে সাধাৰণ ৰাইজ এটা খুদকচোন কি কৰিছে গৰু বন্ধ কৰে চালা অৰুণাচলত নিজৰ চৰকাৰ নিজৰ সব হৈছে অৰুণাচলত গৰু বন্ধ কৰিব নোৱাৰিলে তাতে বন্ধ কৰি দেখুৱা না চাও না দম চাও তেতিয়া অৰুণাচলত তোমালোকৰ গভৰ্ণমেণ্ট আছে বন্ধ কৰি দেখুৱাচোন বাদ দিয়া না মেঘালয়ত দেখোন তোমালোকৰ বোলে কিবা এলায়েন্সত চৰকাৰ আছে বোলে তে বন্ধ কৰি দেখুৱাচোন তোমালোকে নাগালেণ্ডত তোমালোকৰ বোলে চৰকাৰ আছে বন্ধ কৰি দেখুৱাচোন দম আছে দিদি চাও আজি মহাৰাষ্ট্ৰত কিয় নোৱাৰা তোমালোকৰ ডাঙৰ ডাঙৰ দেখোন শুনাই পাইছো আমিতো নিউজত শুনা কথা না নিউজত দেখি যেহেতু তোমালোকৰ নিউজ চেনেল বিলাকতে কৈ থাকে ডাঙৰ ডাঙৰ বোলে বিফ এক্সপোৰ্টাৰ বিলাক বোলে কি তাৰে একাংশ বোলে হিন্দু মানুহে ওলাই তেতিয়ালে কিয় বন্ধ কৰিব নোৱাৰা সেইবিলাক সেইবিলাক বন্ধ কৰিলে যে মালটো নাপাবা সেইবিলাক বন্ধ কৰিলে যে টেক্সটো নাপাবা শ কোটি টকা কিনি নাহিব হয়নে তেতিয়াহলে ইণ্ডিয়াৰ পৰা এটা গৰু যোৱাটো বন্ধ কিয় নকৰা তাৰ কাৰণে তোমাক দেখোন মিডিয়াই প্ৰশ্ন কৰে যে তোমাৰ মুখৰ পৰা মাতে ওলোৱা নাছিলে দেখোন যেতিয়া তোমাক নেশনাল নিউজে যেতিয়া তোমাক প্ৰশ্ন কৰিছিলে যে ইয়াৰ পৰা যে বিফ এক্সপোৰ্ট হৈ আছে তেতিয়া দেখোন তোমাৰ মুখতে বেকে আছিলে দেখোন মাতে নোলাইছিলে দেখোন কিয় তেতিয়া তোমাৰ মাত ওলোৱা নাছিলে এতিয়া তুমি ক'ব পৰা নাছিলে কি হয় ইয়েস আমাৰ ইণ্ডিয়াৰ পৰা আমি এটাও গো মাতা আমি পূজা কৰিছো গৰু পূজা কৰিছো আমি এটাও গৰু যাবলৈ নিদু তেতিয়া তোমাৰ ভগৱান নহয় ন তেতিয়া তোমালোকৰ ভুল যে তোমালোকৰ চৰকাৰে যে তাৰে কমিশন খাই আছে বিফ এক্সপোৰ্ট কৰা নামত তেতিয়া তোমালোকৰ গাতে একো নালাগে তেতিয়া তোমাৰ মুখতে বে আমি ভিতৰত বন্ধ কৰিম ভিতৰত বন্ধ কৰি কেইটা ভিতৰত বন্ধ কৰিবা বাহিৰত কিয় নোৱাৰা তোমালোকে ভিতৰত বন্ধ কৰি কিনে সেইখিনি প্ৰডাকশন খিনি বঢ়াই কিনে বাহিৰত বিক্ৰী কৰি কিনে 4 পইচা মুনাফা ল'বা মানে এয়া হৈ গল তোমালোকৰ ভগৱান বুলি কৈ কিনে শ্ৰদ্ধা দিয়াটো এয়া হল তোমালোকৰ ভগৱান বুলি কৈ কিনে শ্ৰদ্ধা দিয়াটো হেয়াই হৈ গল তোমালোকৰ গোমাতা কোৱাটো ইয়াতে বন্ধ কৰি মানে প্ৰডাকশনটো বঢ়াবা এই প্ৰডাকশনটো বঢ়াৰ লগে লগে তেতিয়া তোমালোকে বাহিৰত বিক্ৰী কৰিবা হয়নে নহয় বাহিৰত বিক্ৰী কৰাৰ লগে লগে তোমাৰ শ কোটি টকা ইনকাম বিলাক কৰি কিনে তোমালোকৰ অট্টালিকা ঘৰ বিলাক নহব জানো আজিও বাংলাদেশত কিয় তেতিয়ালে গৰু যায় আছে কিয় কেইটা ৰখাইছা হে 4টা 5টা ৰখাই কিনে দেখুৱা তাৰ পিছত যে শ গাড়ী যে ক'ৰ পৰা যায় কিয় নধৰা সেইবিলাক কাৰ সত্তৰ ছায়াত তোমালোকৰ গাড়ী বিলাক যাবলৈ পাৰে কিয় মাত নিদিয়া সেইবিলাকত আজি বাকমাৰা হৈ কিনে সোমাই আজি বিভিন্ন ঠাইৰ পৰা হৈ কিনে সোমাই কাৰ সত্তৰ ছায়াত সোমাই কোন আছে তাতে বৰ্ডাৰ ক্ৰছ কৰোতে সহায় কৰোতে কোন আছে কাৰ সত্তৰ ছায়াত যায় কিয় সেইবিলাক মাত নোলায় হেবিলাকত মাত নোলায় ইয়াতে এতিয়া যেতিয়া ৰকিবুল হুছেনে যেতিয়া ক'লে গৰু কাটি কেনে কি বুলি ক'লে সামগুৰিত ইলেকশ্যনৰ সময়ত ৰাইজক খুৱাইছে যেতিয়া দেখা পাইছে নাই এই কথাষাৰটো জুই আকাৰে লাগিব তো 26 ইলেকশ্যনত মইতো ভোট নাপাম হিন্দু ভোট কমি যাব তো এতিয়া হিন্দুৰ মনত ফুৰ্তি লগাবৰ কাৰণে কি কৰিছা তুমি বোলে গৰু বন্ধ কৰিম অমুকৰ গৰু খোৱা বন্ধ কৰিম তমুকৰ গৰু খোৱা বন্ধ কৰিম আবে তুমি বন্ধ কৰিবা মোৰ ঘৰত যদি আনি কেনে মই খাও তুমি বন্ধ কৰিবা তোমাৰ ঘৰত কিবা খালে মই বন্ধ কৰিব পাৰিম প্ৰথমত যোৱা সুপ্ৰিম কোৰ্টত তোমালোকে যাই কিনে এখন পিএল দাখিল কৰা কে এনেকুৱা সংবিধানে যেহেতু সকলোকে খোৱা পিন্ধা কথা কোৱা সংবিধানে অধিকাৰ দিছে নহয় সংবিধানে অধিকাৰে যে সংবিধানে অধিকাৰ দিছে ইয়াতে সব বস্তু যাৰ যি প্ৰিয় সবে খাবই যাৰ যি পিন্ধন হি পিন্ধিবই যাৰ যি আছে কবলগীয়া হি কবই ফ্ৰীডম অফ স্পীচ ফ্ৰীডম অফ ফুড সব বস্তু ফ্ৰীডম দিছে নহয় সংবিধানে যে সংবিধানখন বদলাই কিনে আহা
তোমালোকৰ একাংশ হিন্দুৱে গৰু খাই ফুৰিব সেইবিলাকত বন্ধ নকৰা তোমালোকৰ একাংশ বিক্ৰী কৰি ফুৰিব সেইবিলাক বন্ধ সেইবিলাকত মাত দিব নোৱাৰা হা অকল অমুকত নবত তাৰ নাম নাজানো হা এইবিলাক আমাৰ সমাজখনত বহুত জুই লগালা দিয়া তুমি বুজিলা না তুমি হে কংগ্ৰেছত থাকতে তেতিয়া তোমাৰ গাত লাগা নাছিলে নেকি কংগ্ৰেছত থাকতে তেতিয়া তুমি গৰু মাংস দেখা নাছিলা এতিয়া তুমি দেখা নাছিলা টুপিটো পিন্ধি যে তুমি যে ঘুৰি ফুৰিছিলা মাদ্ৰাছাৰে তুমি যে টুপিটো পিন্ধি মানুহৰ যে মছজিদে ইফতাৰী পাৰ্টি খাই ফুৰি ফুৰিছিলা তেতিয়া তুমি গম পোৱা নাছিলা গৰু মাংস কি বস্তু কংগ্ৰেছত নিজৰ কেৰিয়াৰটো বনালা তোমাৰ জীৱনটো কংগ্ৰেছত বনিছে তোমাৰ যদি আজি অস্তিত্ব আছে আমি যদি তোমাক যদি মুখ্যমন্ত্ৰী বা তোমাৰ যি হিচাপে আমি যদি চিনি পাওঁ তোমাৰ এই কেৰিয়াৰটো আৰম্ভ হৈছে কিন্তু কংগ্ৰেছৰ পৰা মানুহে কয় না যোনখন থালিত খাইছে এইখন থালিত হাগিব নাপায় বুজি পাইছানে তোমাৰ কেৰিয়াৰ আৰম্ভ হৈছে তাৰ পৰা আৰু তাৰ পৰা যেতিয়া তোমাৰ কেৰিয়াৰ আৰম্ভ হৈছে তেতিয়া তুমি কি গৰু মাংস খাই থকা দেখা পোৱা নাছিলা তেতিয়া তোমাৰ লাজ লগা নাছিলে তেতিয়া তোমাৰ বেয়া লগা নাছিলে তেতিয়া তোমাৰ গা জ্বলা নাছিলে এতিয়া তুমি কেনেকৈ তাতে থাকি কেনে তুমি 24টা বছৰ 25টা বছৰ দিলাহে যদি প্ৰকৃত তোমাৰ গাত যদি হিন্দু তেজ থাকিলে তুমি যদি প্ৰকৃত এজন সনাতনী হলা হয় তুমি সেই পাৰ্টিত জয়েন নকৰিলা হয় যদি তাতে যদি গৰু মাংস তেনেকৈ কৰিছিলে কিয় কৰিছিলা তুমি তোমাৰ ক্ষমতাৰ কাৰণে যেতিয়া তুমি দেখা পালাকে তোমাৰ ক্ষমতা গুচি যাব তুমি জেলত তেতিয়া যাব পাৰা বিজেপি চৰকাৰ আহিলে তেতিয়া তুমি ফালৰি কাটি কিনে তুমি জয়েন হলা বিজেপি তেতিয়া তুমি হৈ গলা প্ৰ হিন্দু এতিয়া তুমি হৈ গলা প্ৰ হিন্দু তাৰ আগলে তুমি মজিদে মাজাৰে ঘুৰি ফুৰিছিলা কিন্তু নিজৰ অতীত পাহৰি যাব নালাগে তেতিয়া তোমাৰ চকুত গৰু পৰা নাছিলে তেতিয়া তোমাৰ চকুত বিল পৰা নাছিলে তুমি যেতিয়া 5 বছৰ যেতিয়া ইয়াতে কৰিলা তেতিয়া তোমাৰ চকুত কিন্তু গৰু একো পৰা নাছিলে ঠিক আছে তাৰ পিছত তুমি কি দেখা পালা কে নাই মই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সেকেন্ড পাৰ্ট লব লাগিব হয়নে তাৰ পিছত তুমি আহিলা তাৰ পিছত তুমি আহিলা ইয়াতে হয়নে নহয় তাৰ পিছত তুমি ইয়াতে ভাবিলাকে হিন্দু মুছলমান লগাই থাকো গৰু ছাগলী এইবিলাক লৈ লগাই থাকো মুগা ইয়ালৈ লগাই থাকো আৰে ভাই তুমি কৰিছা পূজা তুমি কৰি থাকা ন তুমি কৰিলা বুলি মই কৰিম নেকি মই জানো কৰিব পাৰো মই নামাজ পঢ়িলে তুমি নামাজ পঢ়িবা নেকি নপঢ়া শ্ৰদ্ধা কৰিব লাগে কৰিম আমি আমাৰতো মুছলমানত আমাৰতো দৰকাৰ নাই না যে গৰু খাব লাগিব আমাৰ কিয় দৰকাৰ আছে নেকি দৰকাৰ নাই কিন্তু তোমালোকে যিমান আমাক কৈ থাকা আমাক বাধ্য কৰি দিয়া চেলেঞ্জত আনি দিয়া বুজি পাইছা না আমাৰ দৰকাৰ নাই তো আমি গৰু নাখালে মই চলি যাব কিয় কেজনে খাই দে গৰু আজি তাৰিখত কেজনে খায় কিমান জনে খায় তোমালোকৰে মানুহে মুগল গাৰ্ডেনত দেখা পাওঁ তোমালোকৰে মানুহ সোমাই থাকে তাতে মেক্সিমাম তোমালোকৰ মানুহ সোমাই থাকে তাতে কলে এতিয়া মুখখন মোৰ বেয়া হৈ যায় তোমালোকৰ মানুহ সোমাই থাকে তাতে আমাক খুদে ভাই অলপ কলিজা ফ্ৰাই আনি দিবাচোন কলিজা ফ্ৰাই তোমালোকৰ মানুহে খুদে বুজি পাইছা না ভাই অলপ কলিজা ফ্ৰাই আনি দিবাচোন বুজি পালানে সো সেইকাৰণে যেনেকৈ ঠিক আছে যেনেকৈ গৰু বন্ধ কৰিছা তেনেকৈ গাহৰি বন্ধ কৰিবা আমিতো গাহৰি নাখাওঁ মানে নহয় আমিতো গাড়ী নাখাওঁ আমাৰতো ইয়াৰ পপুলেশ্যন কম না আমি 1 কোটিৰ ওপৰত আছো আমাৰ আস্থা বিশ্বাসৰ কি সন্মান নাই নেকি তোমালোকৰ আস্থা বিশ্বাসৰ সন্মান আছে নেকি আমি যেতিয়া নাখাওঁ আমিও যেতিয়া আমাৰ ৰেষ্টুৰেণ্ট বিলাকত সব ৰেষ্টুৰেণ্ট বিলাকত বন্ধ কৰিবা তোমালোকে অকল তোমালোকৰ দি চলি আছে নে কিমান আছে তোমালোকৰ তোমালোকৰ পপুলেশ্যন আছে আমাৰ পপুলেশ্যন নাই হেতু মানে কি হেতুৱে কথা হৈছে নেকি তোমালোকৰ যে সমান অধিকাৰ আছে আমাৰো সমান অধিকাৰ আছে বুজি পাইছানে কোনো ৰজা নহয় ইয়াতে ৰজা আমিও ৰজা তোমালোকৰ ৰজা এটো কাৰণে যদি তোমালোকৰ কাৰণে যদি গৰু বন্ধ হ'ব লাগে আমাৰ কাৰণে গাহৰি বন্ধ হ'ব লাগিব সিধা কথা কোনো ৰেষ্টুৰেণ্ট চলিব নোৱাৰে কোনো সামাজিক জায়গাত চলিব নোৱাৰে কোনো জায়গাত চলিব নোৱাৰে এটো কাৰণে এইবিলাক সমাজত বিখবাস্প বিয়পাই লাভ নাই কাম কৰা চৰকাৰত তোমাক বহাইছে সংস্থাপন মানুহ দিব কাৰণে চৰকাৰ তোমাক গঠন কৰাই দিছে ৰাস্তা পদূলি ভাল কৰিবৰ কাৰণে চৰকাৰত তোমাক বহাইছে অসমখন উন্নয়ন কৰিবৰ কাৰণে সমাজখন ভাল ৰূপত গঢ়িবৰ কাৰণে পাস ইয়াতে যিমান ড্ৰাগছৰ আহিছে কিয় দুদিনমান ড্ৰাগছৰ কাৰণে তোমাৰ চলিলে তাৰ পিছত কিয় নাটক বন্ধ হৈ গ'ল আমি নাজানো ক'ৰ পৰা কি হৈ থাকে কাবাক ফকটিয়াকে উঠাই দিবা মাৰি দিবা এনকাউন্টাৰ কৰি দিবা নাজানো ক'ৰ পৰা কি ক'ৰ অংক হৈ থাকে এতিয়া ঢিঙৰ ঘটনাটোত কি হ'ল ঢিঙৰ ঘটনাটোত কি হৈ গ'ল দেখোন ফেক এনকাউন্টাৰ বুলি ওলাই গ'ল দেখোন তোমালোকৰে বোলে কোনোবাই বোলে অফাৰ কৰিছে দেখোন 50 লাখ কিবা লাখ টকা বোলে চিনি পাব বাকী নাই আৰু এটা কথা মনত ৰাখিবা এইবিলাক কাম নহয় মানুহৰ অভিশাপ ল'ব নাপায় অভিশাপ নলবা কাৰণ কয় নহয় মানুহে কৰ্ম মানুহে পাহৰি নাযায় কিন্তু মানে সময় সদায় বেলেগ সময় মানুহ একেটাকে নাথাকে সময় বাগৰি যায় কিন্তু মানুহৰ কথা আৰু কৰ্ম কিন্তু মানুহে পাহৰি নাযায় মনত ৰাখি থৈ যায় আৰু হিয়াৰে কিন্তু সকলো বস্তুৰে কিন্তু এই জীৱনকালটো জীয়াই থাকোতে আমি দিছ হৈ যাব লাগে তো সেইবিলাক কাম কৰিবলৈ নাপায় এটা কোনে কি খাইছে কোনে কি খোৱা নাই সেইবিলাক মাথা মাৰিবলৈ বাদ দি কেনে
কেনেকে অসমখন উন্নয়ন কৰো কেনেকে ইয়াৰ পৰা নিবনুৱা দূৰ কৰিব পাৰো তুমি বনোৱাচোন এই অসমখন নিবনুৱা মুক্ত অসম বুলি এখন বনোৱাচোন তুমি পাৰা যদি চাও তোমাৰ শক্তি চাও যে তুমি ইয়াতে যেতিয়া এটা সাধাৰণ তোমাৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি কাৰণে বোলে কিবা 2000 পোষ্টৰ কাৰণে 11 লাখ ল'ৰা ছোৱালী যেতিয়া তোমাৰ ইন্টাৰভিউৰ কাৰণে যেতিয়া ফৰ্ম ফিল আপ কৰিছে লাষ্ট লগা নাই তুমি এজন মুখ্যমন্ত্ৰী হৈ কেনে যে 11 লাখ নিবনুৱা এই মাত্ৰ 2000 চাকৰি কাৰণে মাৰিছে মানে আমাৰ অসমখন কিমান পিছ পৰি আছে চাকৰি ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী কিমান পিছ পৰি আছে চাকৰি ক্ষেত্ৰত কেনেকৈ আমি অসমখন উন্নয়ন কৰো কেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই লৈ যাও কেনেকৈ ধুনিয়াকে কেনেকৈ সংস্থাপন দিও কেনেকৈ আমাৰখন নিবনুৱা মুক্ত অসম বুলি আমি বনাবলৈ পাৰো হেবিলাকৰ ক্ষেত্ৰত তুমি মাথা মাৰিব পাৰা নাই হা হেবিলাক ক্ষেত্ৰত তুমি একো আছনি আনিব পাৰা নাই হেবিলাক ক্ষেত্ৰত তুমি চিন্তা কৰিব পাৰা নাই তোমাৰ চিন্তা কি লাগিছে কোনে গৰু খাব কোনে গাহৰি খাব কোনে কি খাব হা কিহৰ কাৰণে চাইটা ভোটৰ কাৰণে কালি যদি আমি গুটে মুছলমানে কৈ দিও কালি যদি আমি গুটে মুছলমানে কোন তোমাক কে শুনাচোন তোমাক গুটে সমষ্টি পা আমি জিকাম এবা 26ত প্ৰতিটো সমষ্টি পা তোমাক জিকাম তোমাৰ চৰকাৰে হ'ব দিয়া ঠিক আছে তুমি এই অলপমান জসন অলপমান কাবা অলপ দি থৈ হা মাংস কিবা কিবি মাংস তোমালোকৰ মানুহে বিলাব যায় কিনে বেলেগ একো নকৰিলো কোনবা দিনাখন ভোটেহে লাগে ন ভোটৰ কাৰণে কি নকৰিবা তোমালোকে কোৱাচোন কালিলৈ গুটে মুছলমান সমষ্টি পা যদি ভোট দে আমি বিজেপিক ভোট দিম কিন্তু আমি বিচাৰিছো 1500 টকা কিটা ৰাস্তাত কুবাব লাগে তোমালোকে নুকুবা বুলি কোৱাচোন আমি নুকুবা আমাক ভোট নালাগে বুলি সবতকে আগত তোমালোকে কুবাবা সেই কাৰণে এইবিলাক বিভ্ৰান্তি কৰি লাভ নাই কবলৈ গলে আমিও মুখ খুলি দিব পাৰো কিন্তু হেবিলাক খুলি দিলে তোমাৰ চৰকাৰক মানুহে থুথুৰাই দিব তে সেইকাৰণে হেবিলাক নকৰো বুজি পাইছান নাই চৰকাৰ চলাই থাকা দিয়াচোন ভালে কৰি আছা এটা সময়ত তোমাক খুব ভাল পাইছিলো বুজিছা নে তোমাক এই হিন্দু মুছলমান কৰাৰ কাৰণে বেয়া পাইছো বাকি তোমাক বেলেগ ক্ষেত্ৰত বেয়া নাপাও কিন্তু বুজিছা নে এটা সময়ত তোমাৰ কাৰণে তুমি চিফ মিনিষ্টাৰ হ'ব নোৱাৰা বুলি এটো মোৰ নিউজটো ওলাইছিলে এজন লৰাৰ মই নাকত 17টা সিলাই পেলাই দিছিলো মানে তুমি চিফ মিনিষ্টাৰ হ'ব নোৱাৰা বুলি কোৱাৰ কাৰণতে হেতু লেভেলত তোমাক ভাল পাইছিলো এটা সময়ত বুজি পাইছা নহয় কিন্তু তুমি যোনবিলাক কাম কৰি আছা নহয় তোমাৰ যোনবিলাক কাম হৈ আছে নহয় এই সমাজখনত তোমালোকে হিন্দু মুছলমান অসমীয়া মিয়া কিবা কিবি লৈ কেনে যোনবিলাক কৰি আছা নহয় এইবিলাক কিন্তু গ্ৰহণযোগ্য নকৰো কিন্তু এইবিলাক গ্ৰহণযোগ্য নহয় কোনে কি মাংস হ'ব কোনে কি হ'ব তুমি মাংস চকীদাৰ নহয়তো তুমি অসমৰ জনতা চকীদাৰ তোমাক চকীদাৰ ৰাখা গৈছে অসমখনৰ কাম কৰিবলৈ কাৰণে তোমাক চকীদাৰ ৰাখা গৈছে অসমখন সৌন্দৰ্য বনাই কিনে জাগত জিলিকা বনাই কিনে অসমৰ নিবনুৱা দূৰ সংস্থাপন দি কিনে অসমৰ সমস্যা দূৰ কৰি কিনে অসমখন ভাল ৰূপে গঢ়ি কিনে জাগত জিলিকা বনাই কিনে বিশ্বৰ আগত জিলিকাই তোলাটোৰ কাৰণে তোমাক চকীদাৰ ৰাখা হৈছে তাৰ কাৰণে তোমাক ভোট দিয়া গৈছে তোমাক মাংস কোনোবাই খাব কোনোবাই বিয়া পাতিব নোৱাৰিব কোনোবাই অমুক কৰিব নোৱাৰিব কোনোবাই মাটি বিক্ৰী কৰিব নোৱাৰিব আৰে ভাই তোমাৰ প্ৰপাৰ্টি নেকি অসমখন তোমাৰ নেকি পৈতৃক সম্পত্তি নহয় অসমখন তোমাৰ পৈতৃক সম্পত্তি নহয় অসমখন প্ৰতিজন মানুহৰে অধিকাৰ আছে কোনে কি খাব কোনে পিন্ধিব কোনে কি ক'ত ঘুৰিব যাব কোনে কি নকৰিব অপৰাধ হৈছে যদি তুমি অপৰাধৰ কাৰণে তোমাৰ হাতত যেহেতু আইনখন তোমাৰ হাতত আছে আইন ৰক্ষা কৰা যিখিনি বাহিনী তোমাৰ লগত আছে সেইখিনিৰ পৰা তোমালোকে কাম কৰা বা ভোটৰ আগত মানুহক ভোটত ভয় খুৱাবা ভোট নিদিলে আমি এটু কৰি দিম দে এটা ভোট দিয়াৰ পিছত তোমালোকৰ বা সেইখিনি মানুহৰ লগত আৰু একো টেনচন নাই আৰু ভোট দি দিছে নহয় কিমান ঘটা মানুহ মৰি আছে কোনে চাকৰিৰ কাৰণে মৰি আছে কোনোবাই 7000 টকাৰ কাৰণে 6000 টকাৰ কাৰণে দিন ৰাতি কষ্ট কৰি আছে কোনোবাই 500 টকাৰ কাৰণে দিন ৰাতি কষ্ট কৰি আছে হা হেবিলাক কাৰণে কেনেকে হেবিলাক বস্তু উন্নয়ন কৰো হা কেনেকে ভাল এটা আমাৰ ল'ৰা ছোৱালীখিনি আগবঢ়াই লৈ যোৱা কিবা এটা কৰো হেবিলাক নাই সময় এইবিলাক অদৰকাৰী কিছুমান কথাক লৈ লগাই থাকিব হা এৰে ভাই বাৰ কৈ আছো ঠিক আছে আমি সকলো ভাৰতৰ গুটেটো প্ৰতিটো মুছলমানে খোৱা বন্ধ কৰি দিব তুমি ভাৰতৰ পৰা বাহিৰত যোৱা বন্ধ কৰি দিয়াছো চাও তোমাৰ দম কিমান তোমাৰ সাহস কিমান তাতে চাওচোন ভাৰতৰ পৰা এটা গৰু বাহিৰত যাব নোৱাৰে তুমি বন্ধ কৰি দেখুৱা না ভগৱান মানিছা না প্ৰকৃতকে ভগৱান বুলি তুমি শ্ৰদ্ধা কৰাচোন তেতিয়া তোমালোকে বিভ এক্সপৰ্টাৰত ভাৰতৰ বিশ্বৰ ভিতৰত তোমালোক 3 নম্বৰত লাজ নালাগে যাক ভগৱান বুলি কৈছা তাকে তোমালোকে এক্সপোৰ্ট কৰি আছা তেতিয়া তোমালোক 3 নম্বৰ ৰেংকিংত আছা লাজ নালাগে তেতিয়া লাজ নোপোৱা আজি তোমালোকৰ যেতিয়া নাম ওলাই মহাৰাষ্ট্ৰত ওলাই কবা তামিলনাডুত ওলাই কবা কিবাত ওলাই তোমালোকৰ একাংশ নিউজত নামে ওলাই দেখে দেখোন মানুহবিলাক বিভ এক্সপোৰ্টাৰত আছে তেতিয়া হেবিলাকক ধৰি কিনে বন্ধ কৰিবলৈ নাম ওলাব নোৱাৰা তেতিয়া লাজ নালাগে আজি গাত লাগি থকা মেঘালয়ত তোমালোকে যাই কিনে কোৱাচোন দম চাওচোন তাতে যাই কিনে কৈ দেখুৱাচোন তুমি
ইয়াতে বিপ বন্ধ হ'ব বুলি চাও তুমি বন্ধ কৰিব পাৰা যদি তাতে তোমাৰ ক্ষমতা কিমান তুমি নেডাৰ কিবা এটা হয়ো ন নেডাৰ আবায়ক নে কিবা এটা হয়ো নহয় তুমি হা নেডাৰ তুমিতো কিবা আবায়ক হয় ন তুমি যোৱা না তুমি মেঘালয়ত বন্ধ কৰাচোন তুমি অৰুণাচলত বন্ধ কৰাচোন তুমি নাগালেণ্ডত বন্ধ কৰা না তোমাৰ চাও মই কিমান তোমাৰ সাহস আছে কিমান তোমাৰ চলে হা ইয়াতে 4টা মুছলমানৰ পিছে পকজে লাগি আছে আৰু এইকেইটা কিবা কলে হিন্দুৰ ভোটকেইটা মই কিবাকে টানো যিহেতু সামগুৰিত মোৰ গম পালে ৰাইজে মই গৰু কাটি কেনে খুৱাইছো বুলি এতিয়া মই ইয়াতে ভোটকেইটা টানিবৰ কাৰণে এনেকুৱা এটা ব্যৱস্থা কৰি দিওঁ আৰু এনেকে মই বন্ধ কৰা এটা ৰাস্তা সেইখিনি ভোট আকৌ মোক লাগিব নহয় হিন্দুক অলপমান ফূৰ্তি লগাই দিওঁ মনত হিন্দু মনত ভাল লগাই দিওঁ এইটো কাৰণে যি আহিছে মনত তাকে বকি দিম দম আছে ন সঁচা অৰ্থত যদি তুমি এজন যদি প্ৰকৃত তুমি এজন বামুণ তুমি হয় নহয় তেতিয়াহ'লে তুমি যোৱা বন্ধ কৰা মেঘালয়ত যোৱা তুমি অৰুণাচলত বন্ধ কৰা যোৱা তুমি নাগালেণ্ডত বন্ধ কৰা তুমি নেডাৰ আবায়ক হয় নহয় তোমাৰ সাহস চাম তেতিয়া গম পাম চেলুট দিম তোমাক য়েছ এই মানুহজনৰ দম আছে এই মানুহজনে কৰি দেখুৱাইছে পাৰিবানে বন্ধ কৰিবলৈ কাৰণে পাৰিবানে তুমি বন্ধ কৰিবৰ কাৰণে তোমাৰ সাহস আছে নে তাতে এজন মানুহ খোৱা বন্ধ কৰি দেখুৱাই দিয়াচোন পাৰা যদি তাতে তুমি বন্ধ হৈ যাবা তাতে গৰু বন্ধ হৈ নাযায় ভাৰতত বন্ধ কৰা মোদীক কোৱা তোমাৰ প্ৰাইম মিনিষ্টাৰক কোৱা কে ভাৰতৰ পৰা এক্সপৰ্ট হৈ থকা যে ইম্পৰ্ট এক্সপৰ্ট হৈ আছে ন এই গৰু এক্সপৰ্ট ইম্পৰ্ট বন্ধ হ'ব লাগে ভাৰতৰ পৰা কোনো এটা যাব নালাগে বন্ধ কৰি দেখুৱা মহাৰাষ্ট্ৰত নে ক'বাত চলি আছে যিবিলাক সেইবিলাক তোমালোকে গুচৰখানা সেইবিলাক গৰু মাংস দোকান বিলাক বন্ধ কৰি দেখুৱা না তেতিয়া মই মানি যাম পাৰিছে এইখন চৰকাৰে কাম কৰিছে ভোটৰ কাৰণে যি ইচ্ছা ভোটৰ কাৰণে ক'বাত কাটি কাবাক খুৱাই দিম এটো কাৰণে কৈছো না আমি ভোট দিম বুলি তোমাক যদি কোৱা নহয় তুমি তো পাৰিলে 1500 টকা এটা কুবাই মাৰিবা আমি যদি একবাৰ ভোট দিও সব বলে মাইনৰিটি পা বলে আমি সবে যদি ককে এক সেটিয়া বিজেপিক ভোট দিম ঠিক আছে অকলে 1500 টকা যিবিলাকে হিন্দু মুছলমান কৈ থাকে হিন্দু মুছলমানৰ গালি পাৰি থাকে এইটা ধৰি কুবাচোন তুমি কালিৰ পৰা পুলিচক লগাই কিনে কুবাবা কাৰণ তোমাৰ তো বেলেগ মতলব নাই না তোমাৰ কাৰো লগত মতলব নাই তুমি অকল ভোটৰ লগত মতলব তোমাৰ তুমি অকল ভোটৰ লগত মতলব আৰু ভোটৰ স্বাৰ্থত তুমি এইবিলাক কাম কৰিবা